নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেল আছামিজ অনলাইনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত আলোচনা কৰিব লৈছোঁ অসম চৰকাৰৰ এটা আঁচনিৰ বিষয়ে, যিটো আঁচনি অসম চৰকাৰে বনাইছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এই আঁচনিটো বনাইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ গ্ৰেজুৱেশ্যন পাছ কৰিব, সেইসকল ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে আগবাঢ়ি যাবলৈ এই আঁচনিটো অসম চৰকাৰে আগবঢ়াই দিছে। আঁচনিটোৰ নাম হৈছে জীৱন প্ৰেৰণা স্কিম। লঞ্চ কৰিছে অসম চৰকাৰে, কৈছোৱেই 2025 চনতে আঁচনিটো লঞ্চ কৰিছে। এই আঁচনিটো কোনসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব? যিসকল ছাত্ৰ ছাত্ৰী অসমৰ স্থায়ী বাসিন্দা, সেইসকল ছাত্ৰ ছাত্ৰীয়ে আঁচনিটো লাভ কৰিব। তাৰপিছত মই কৈ আছোঁ এপ্লিকেশ্যন প্ৰচেছ। এইটো এপ্লিকেশ্যন প্ৰচেছটো সদায় অনলাইনতে হ'ব। সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো অনলাইন কৰিব লাগিব। অফিচিয়েল ৱেবছাইট, বৰ্তমানলৈকে ইয়াৰ অনলাইন কৰা কোনো ধৰণৰ অফিচিয়েল ৱেবছাইট ওলোৱা নাই। যেতিয়া আপোনালোকক অফিচিয়েল ৱেবছাইটটো ওলাই আহিব, তেতিয়া মই আপোনালোকক এই অফিচিয়েল ৱেবছাইটটো আপোনালোকক প্ৰভাইড কৰি দিম। তাৰপিছত ইয়াত লিখা আছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিটো লাভ কৰিব। ইয়াত দিয়া আছে দ্য এপ্লিকেণ্ট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ স্থায়ী বাসিন্দা, সেইসকল ছাত্ৰ ছাত্ৰীয়ে আঁচনিটো লাভ কৰিব। তাৰপিছত ছেকেণ্ড দিয়া আছে দ্য এপ্লিকেণ্ট মাষ্ট হেভ কমপ্লিট দিয়াৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী অৰ ৰিচাৰ্চ স্কলাৰ্ছ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰি ওলাইছে আৰু পাছ কৰি যেতিয়া আকৌ উচ্চ শিক্ষাৰ বাবে আকৌ যাব, বেলেগ পঢ়িব, সেইসকল ছাত্ৰ ছাত্ৰীক এই আঁচনিটো প্ৰদান কৰিব। তাৰপিছত দিয়া আছে ফাইনেন্সিয়েল বেনিফিট, ইয়াৰ পৰা কি লাভ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ। দ্য গভৰ্ণমেণ্ট অফ আছাম উইল বি প্ৰভাইড এ ফাইনেন্সিয়েল এছিষ্টেণ্ট অফ INR 2500 মন্থলি। এইটো অসম চৰকাৰে যদি 2500 মাহেকে লয়, তেনেহ'লে 2500 টকাকৈ আগবঢ়াব। যদি বছৰেকত লয়, তেনেহ'লে একেবাৰতে 25,000 টকা আগবঢ়াই দিব। যেতিয়া এইটো অনলাইন, যিহেতু এইটো এটা অনলাইন হ'ব। এই অনলাইন কৰোঁতে কি কি ডকুমেণ্ট লাগে তাৰ বিষয়ে আপোনালোকক ইয়াত দিয়া হৈছে। আপোনালোকক লাগিব এখন পাছপৰ্ট চাইজ ফটো, আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড, নিজৰ পান কাৰ্ড আৰু যিখন আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ড আছে। ইয়াত এটা মেইন পইণ্ট হৈছে ৰেচন কাৰ্ড। ইয়াত ৰেচন কাৰ্ড থাকিবই লাগিব, যিহেতু এই আঁচনিটো দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰেচন কাৰ্ডটো মেইন হয়। আপোনালোকে এই আঁচনিটো পাব হ'লে অনলাইন কৰি ল'ব। যেতিয়া আপোনালোকৰ অনলাইন কৰাৰ লিংক আহিব, মই ডেছক্ৰিপশ্যনত অনলাইন কৰাৰ লিংকটো দি দিম। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ বাই, থেংক ইউ।